পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ উদ্যোগত হেঙালপাৰা নামঘৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱস উদযাপন কৰা হয় তদুপলক্ষে পুৱা পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ সভাপতি বিজয় শংকৰ নাথে পতাকা উত্তোলন কৰাৰ পাছতে শ্বহীদ তৰ্পণ কৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ সভাপতি দিগন্তমণি বৰাই স্মৃতি তৰ্পণ কৰে পশ্চিম দৰং সংগ্ৰামী সতীৰ্থ সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি গজেন বৰাই গছপুলি ৰোপণ কৰে অৱসৰী শিক্ষক হৰেন্দ্ৰ চহৰীয়া আৰু আদৰ্শ কৃষক বিপুল ডেকাই ইয়াৰ পাছতে দিহানাম প্ৰদৰ্শিত হয় দিহানাম প্ৰদৰ্শনী উদ্বোধন কৰে শ্বহীদ স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক মদন ডেকাই সন্ধিয়া কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে বন্তি প্ৰজ্বলন কৰে ছাত্ৰ সন্থাৰ মজিয়াত থকাৰ পৰা বিভিন্ন কাম কাজ কৰি আছিলোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা বিদায় লোৱাৰ পিছত আমি যিখিনি অসম আন্দোলনত জড়িত হৈ আছিল আৰু প্ৰাক্তন আছুৰ যিখিনি বিষয়ববীয়া আছিলোঁ এই গোটেইখিনি আমি লগ হোৱাৰ কোনো কাৰণত আমি কোনো জেগা নাই আৰু কোনো আমি লগ নাপাওঁ কাৰো খা খবৰ নাপাওঁ আমি চিন্তা এটা কৰিছিলোঁ যে আমি এনেকুৱা মঞ্চ যিখন মঞ্চত আমি আছুৰ পৰা যিখিনি ওলাই আহিছে আমি যাতে একগোট হৈ লগ হ'ব পাৰোঁ আমি বিভিন্ন সামাজিক হওক বা শৈক্ষিক যিকোনো দিশত আলোচনা এটা কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি চিন্তা চৰ্চা সঘনাই কৰিছিলোঁ আমি মোৰ লগত দুনিয়াৰ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ফণীজা জাগজংশী আছে তেওঁ আমি সদায় আলোচনা কৰি আছিলোঁ এই আলোচনাৰ হেত আমি চিন্তা চৰ্চা কৰি 2015 চনত জুনত আমি চিন্তা কৰি এখন সভা পাতিছিলোঁ এই সভাখনত আমি এখন অভিৱৰ্তনৰ চিন্তা কৰি আমি অভিৱৰ্তনৰ 3 তাৰিখলৈ আমি কাম কাজ আগবাঢ়ি নিছিলোঁ এই গোটেই বিষয়টো হয় আজি 10 ডিচেম্বৰ শ্বহীদ দিৱস আমি 2013 চনত অবিভক্ত দুনিয়া আঞ্চলিক ছাত্ৰ সন্থা বৰ্তমানৰ দুনিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ পশ্চিম দৰং আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন বিষয়ববীয়াসকলৰ এইটো মঞ্চ পশ্চিম দৰং সংগ্ৰামী অতীত সন্মিলন আৰু এই সংগ্ৰামী অতীত সন্মিলনৰ এই অঞ্চলৰ আৰ্থিক সামাজিক ৰাজনৈতিক দিশৰ উপৰিও আমরা ছাত্ৰ সন্থাৰ কৰ্মীখিনি একগোট কৰি এই মঞ্চলৈ অনাৰ উদ্দেশ্য আছিল আমাৰ প্ৰধান লক্ষ্য আৰু ইতিমধ্যে 2013 চনৰ পৰা 2024 চনলৈকে আজি প্ৰায় 10 বছৰ আমি একেৰাহে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ইয়াতে অনুষ্ঠিত কৰি আহিছোঁ আৰু বিশেষকৈ অসম ভিত্তিত শ্বহীদ দিৱস পাতাৰ লগতে নাটক প্ৰতিযোগিতা একাংকনাট প্ৰতিযোগিতা দিহানাম প্ৰতিযোগিতা আৰু অন্যান্য কাৰ্যসূচী আমি ৰূপায়ণ কৰি আহিছোঁ আমি দুনি বৰবৰীত আৰু এইবাৰ 2024 চনত আমাৰ এই হেঙালপাৰা ঐতিহ্যমূৰ্তি হেঙালপাৰা নামঘৰত হেঙালপাৰা ৰাইজৰ সহযোগত এই অনুষ্ঠান শ্বহীদ দিৱসটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ ইতিমধ্যে আমাৰ ৰাতিপুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণ আৰু বৃক্ষৰোপণ কাৰ্যসূচী হৈ গৈছে এতিয়া আমি কিছু সময়ৰ পিছতে দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হ'ব ইতিমধ্যে কেইবাটাও দলে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু আহি আছে গতিকে আমি আশা ৰাখিছোঁ আমাৰ শ্বহীদ দিৱসটো আজি সকলো ৰাইজৰ উপস্থিতিত আমি সুকলমে পাৰ কৰিব পাৰিম ধন্যবাদ ডিচেম্বৰ অসমৰ এটা উল্লেখনীয় দিন আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ একান্ত কৰ্মী ভৱানীপুৰ অঞ্চলৰ উজান বৰবৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু হৈছিল আজি 10 ডিচেম্বৰতে 1979 চনত আজি এই হিচাপে সমগ্ৰ অসমতে এই শ্বহীদ দিৱসটি পালন কৰা হৈছে আমি পশ্চিম দৰং সংগ্ৰামী সতীৰ্থৰ ওচৰত এই হেঙালপাৰাত আজি আমি শ্বহীদ দিৱসটি আমি পাতিছোঁ আৰু শ্বহীদ দিৱসটি ইতিমধ্যে মই শ্বহীদ তৰ্পণ কৰিলোঁ দিনজোৰা কাৰ্যসূচীৰে আজিৰ অনুষ্ঠান চলিব অসম চুক্তিৰ 39টা বছৰ পাৰ হৈ গ'ল আৰু অসমৰ এই চুক্তি মৰ্মে যিখন চুক্তিত আমি এই 855 জন শ্বহীদৰ তেজেৰে ৰাঙলী হৈছিল এই শ্বহীদসকলৰ এই ত্যাগৰ বিনিময়ত অসম আন্দোলনৰ পটভূমিত আজি অসমখন আজি বিভিন্ন ক্ষেত্ৰত এই চুক্তিখনৰ বাবে আগবাঢ়ি গৈছে বিভিন্ন ক্ষেত্ৰত চুক্তিৰ কিছু আখোৱাও আছে এই আখোৱা মতে কিছু কাম আগবঢ়া নাই হয়তো পৰৱৰ্তী দিনত নতুন সদৌ অসম ছাত্ৰ সন্থাৰ যিসকল নেতৃবৃন্দ আছে সেই নেতৃবৃন্দই সদৌ অসম ছাত্ৰ সন্থাৰ যিখিনি চুক্তিৰ প্ৰতিটো দফা যাতে কাৰ্যকৰী কৰিব পাৰে তাৰ কামনা কৰিছোঁ আমি সংগ্ৰামী সতীৰ্থৰ আজি এই শ্বহীদ দিৱস অনুষ্ঠানে গতিকে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান চলিব দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম